নমস্কাৰ গ্ৰহণ কৰিব আপোনালোকে চাবলৈ লৈছে এবি লাইভ 24 শিক্ষা ক্ষেত্ৰৰ দুটি খবৰ দিব বিচাৰিছো অসমৰ শিক্ষা খণ্ডৰ দুটি গুৰুত্বপূৰ্ণ খবৰ এটা প্ৰধান শিক্ষক নিযুক্তি আৰু এটা হিন্দী শিক্ষক নিযুক্তিৰ গুৰুত্বপূৰ্ণ দুটা সংবাদ দিব বিচাৰিছো চাই থাকিব শেষলৈকে যদি চেনেলটোত আপুনি প্ৰথম হৈ আছে তেন্তে সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব প্ৰথম খবৰটো হৈছে প্ৰাথমিক শিক্ষক সন্মিলনীৰে বৈঠকত শিক্ষামন্ত্ৰীৰ ঘোষণা ৰঙালী বিহুৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ নিযুক্তি ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত স্থায়ী প্ৰধান শিক্ষক নিযুক্তিৰ বাবে দীৰ্ঘদিন ধৰি উত্থাপিত হৈ থকা দাবী পূৰণ হোৱাৰ দিশে আগন্তুক ৰঙালী বিহুৰ পূৰ্বে ৰাজ্য চৰকাৰে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিব শিক্ষামন্ত্ৰী ডাক্তৰ ৰণাজ পেগুৱে আজি শিক্ষা সচিব আজি অৰ্থাৎ 12 তাৰিখৰ কথা কোৱা হৈছে 12 মাৰ্চৰ কথা শিক্ষা সচিব নাৰায়ণ কোঁৱৰ আৰু প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিৰ উপস্থিতিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰে অনুষ্ঠিত আনুষ্ঠানিক আলোচনাত এই কথা ঘোষণা কৰে আলোচনাত অহা বছৰৰ পৰা বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে পঞ্চম শ্ৰেণীলৈ সকলো শিক্ষাৰ্থীকে অভ্যাসন বহি যোগানৰ নিশ্চিতি প্ৰদান কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে এক বিবৃতিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে প্ৰকাশ কৰা অনুসৰি SIU অনুমোদনৰ অভাৱত বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকৰ দৰমহাত যাতে কোনো জটি পৰিব নোৱাৰে তাৰ বাবে পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰাৰ নিশ্চিতি এই বৈঠকত প্ৰদান কৰে আনহাতে ঠিকা ভিত্তিকভাৱে কৰ্মৰত শিক্ষকৰ সংশোধিত সাময়িক পদোন্নতিৰ অনুমোদন দিয়াৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস শিক্ষামন্ত্ৰী গৰাকীয়ে প্ৰদান কৰে গোস্বামীয়ে কয় আগত ৩-৪ দিনৰ ভিতৰত বদলিৰ পোৰ্টেল মুকলি কৰাৰ লগতে সকলো প্ৰকাৰৰ নিয়মীয়া শিক্ষকৰ মাজত বুজাবুজিৰ বদলি সম্পন্ন কৰাৰ অনুমতি প্ৰদান কৰা হৈছে প্ৰাথমিক শিক্ষকৰ বাবে সহ পৰিদৰ্শক পদৰ সংৰক্ষণ ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ বাবে সন্মিলনীয়ে উপস্থাপন কৰা দাবী বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰে শিক্ষকৰ সেৱা বিধিৰ খচৰাত অধিকাৰ আইনৰ ক্ষেত্ৰত কৰা ব্যাখ্যা সন্দৰ্ভত সন্মিলনীয়ে উপস্থাপন কৰা বিষয়সমূহ অহা এমাহৰ ভিতৰত আলোচনাৰ বাবে বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয় অহা বছৰৰ পৰা শিক্ষাৰ্থীক জোতা মোজা চুৱেটাৰ আদি প্ৰদান কৰাৰ বাবে অক্টোবৰ মাহত পুনৰ পৰ্যালোচনা কৰাৰ বাবে বৈঠক আয়োজন কৰাৰ বাবে সচিবক শিক্ষামন্ত্ৰীয়ে দায়িত্ব প্ৰদান কৰে পাঠ্যক্ৰম বহিৰ্ভূত কামৰ হেঁচা কমোৱা আৰু স্নাতক শিক্ষকৰ পৰা কাঢ়ি নিয়া ৮৭০০ টকাৰ গ্ৰেড পে ঘূৰাই দিয়া সন্দৰ্ভত সন্মিলনীয়ে উপস্থাপন কৰা দাবী সম্পৰ্কত দীৰ্ঘ সময় যুক্তিপূৰ্ণ আলোচনা হয় দুটা বিষয়ৰ ক্ষেত্ৰত সহমত স্থাপন নহলেও পাঠ্যক্ৰম বহিৰ্ভূত কামৰ হেঁচা শিক্ষামন্ত্ৰীয়ে বিষয়ভিত্তিকভাৱে সমাধান কৰাৰ মত পোষণ কৰে আনহাতে নিযুক্তি কালত স্নাতক প্ৰাৰ্থী বিচাৰি দৰমহা দিয়া কালত পদৰ যোগ্যতা বিচৰাটো অন্যায় বুলি সন্মিলনীয়ে ১৭ মাহে লাভ কৰা গ্ৰেড পে ঘূৰাই দিয়াৰ বাবে কৰা দাবীৰ উত্তৰত শিক্ষামন্ত্ৰীয়ে প্ৰয়োজনত বিজ্ঞাপনৰ পৰা স্নাতক বিচৰা বিষয়হে পৰিহাৰ কৰাৰ চিন্তা প্ৰকাশ কৰে এনে চিন্তা নকৰিবলৈ সন্মিলনীয়ে দাবী জনায় আৰু পুনৰ পৰ্যালোচনাৰ অনুৰোধ কৰে আলোচনাত ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ হৈ ভাৰপ্ৰাপ্ত সভানেত্ৰী নীলাক্ষী গগৈ উপসভাপতি শ্বৰীফ হাছান ত্ৰিদীপ বৰুৱা প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামী উপসম্পাদক শৈলেন্দ্ৰ কলিতা দীপাংকৰ শৰ্মা সৰ্বভাৰতীয় সদস্য মোহন হালৈ বিবেকানন্দ চৰকাৰ কল্পনা দাস আৰু কোষাধ্যক্ষ শমশেৰ আহমেদে অংশগ্ৰহণ কৰে এয়া আছিল প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি সম্পৰ্কীয় খবৰটো এতিয়া আহো হিন্দী শিক্ষক নিযুক্তি সম্পৰ্কীয় সংবাদটোলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ শূন্য প্ৰাৰ্থী আইনী মেৰপেচত ৰাজ্যৰ হিন্দী শিক্ষকৰ নিযুক্তি হিন্দীৰ প্ৰবীণ ৰত্ন উত্তীৰ্ণক স্নাতক পৰ্যায়ৰ সমপৰ্যায়ৰ বিবেচনা কৰাত আপত্তি চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ নিযুক্তিৰ পূৰ্বেই আইনী মেৰপেচত সোমাই পৰিছে ৭,২৪৯টা হিন্দী স্নাতক শিক্ষকৰ পদ
এই পদসমূহৰ যোগ্যতাক লৈ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে প্ৰকাশ কৰা বিজ্ঞাপনক প্ৰত্যাহ্বান জনাই একাংশ প্ৰাৰ্থীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছে। আবেদনখনৰ শুনানি গ্ৰহণ কৰি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰাৰ লগতে 3 সপ্তাহৰ ভিতৰত নিজৰ স্থিতি সদৰি কৰি শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অৱশ্যে পদসমূহৰ নিযুক্তিত উচ্চ ন্যায়ালয়ে কোনো ধৰণৰ স্থগিতাদেশ প্ৰদান কৰা নাই। তৎসত্ত্বেও ৰুজু হোৱা গোচৰটোৰ ৰায়দানৰ ওপৰত ভৱিষ্যতে ইয়াৰ নিযুক্তি প্ৰক্ৰিয়া নিৰ্ভৰ কৰিব বুলি বিচাৰপীঠখনে স্পষ্ট কৰি দিছে। উল্লেখ্য যে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে 2023 বৰ্ষৰ 27 ডিচেম্বৰত পদসমূহৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। প্ৰকাশিত বিজ্ঞাপন অনুসৰি পদসমূহৰ বাবে হিন্দী বিষয়ত স্নাতক ডিগ্ৰীধাৰীৰ লগতে অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিয়ে অনুষ্ঠিত কৰা প্ৰবীণ আৰু ৰত্ন পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক যোগ্য হিচাপে বিবেচনা কৰা হৈছে। আনহাতে একে সময়তে মাধ্যমিক শিক্ষা সঞ্চালকালয় আৰু প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে আন কেতবোৰ শিক্ষকৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰে, য'ত প্ৰবোধ প্ৰজ্ঞা অথবা ৰত্ন পাঠ্যক্ৰমসমূহ স্নাতক অথবা স্নাতকোত্তৰ সমপৰ্যায়ৰ হিচাপে বিবেচনা কৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত আবেদনকাৰীসকল এই বৈষম্যক লৈ ক্ষুণ্ণ হৈ পৰে। বিশেষকৈ বিশ্ববিদ্যালয়ে প্ৰদান কৰা স্নাতক ডিগ্ৰী আৰু অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিয়ে প্ৰদান কৰা ৰত্ন আৰু প্ৰবীণৰ দৰে ডিগ্ৰীক সমপৰ্যায়ৰ বুলি গণ্য কৰাৰ বিষয়টোত তেওঁলোকে আপত্তি প্ৰদৰ্শন কৰে। সেয়েহে হিন্দী বিষয়ৰ স্নাতক ডিগ্ৰীধাৰী প্ৰাৰ্থীসকলে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। এয়া আছিল অসমৰ শিক্ষা খণ্ডৰ শিক্ষা জগতৰ দুটি গুৰুত্বপূৰ্ণ শিক্ষক নিযুক্তি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ দুটি সংবাদ। এনেধৰণৰ সংবাদসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখিব, যাতে এনেধৰণৰ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে পাই যায়। ধন্যবাদ। জয় অসম।